ৰাধে ৰাধে। বসন্ত পঞ্চমী আৰু সৰস্বতী পূজা। এই সৰস্বতী পূজা ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে পালন কৰা নহয়। অকল সৰস্বতী পূজা হিচাপে পালন কৰা হয় আমাৰ অসমত। কিন্তু বাহিৰৰ দেশত বা বাহিৰৰ ৰাজ্যত বসন্ত পঞ্চমী বুলিয়েই সৰস্বতী পূজাটো পালন কৰা হয়। এই বসন্ত পঞ্চমী কেতিয়া আহে আৰু কি হয় মই তাক আপোনালোকৰ আগত আজি কৈছোঁ। প্ৰতি বছৰ মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিত বসন্ত পঞ্চমী উৎসৱ পালন কৰা হয় বা তিথিটো পৰে। এই তিথিটো মাতা সৰস্বতীক অৰ্পণ কৰা হৈছে। ব্ৰহ্মাণ্ডত জ্ঞান আৰু বাণী বিস্তাৰৰ বাবে ব্ৰহ্মাজীয়ে সৰস্বতী দেৱীক এই ধাৰালৈ নমাই আনিছিলে। যিহেতুকে কোৱা হয় যে যাৰ জিভাত সৰস্বতী বাস কৰে সেই গৰাকী লোকৰ শৰীৰত গৃহত লক্ষ্মীও বাস কৰে। গতিকে সৰস্বতী আৰু লক্ষ্মী অবিহনে মানুহৰ জীৱন অন্ধকাৰ হৈ পৰে। কাৰণ সৰস্বতী থাকিলে বাণী মধুৰ হ'ব। সৰস্বতী আই যিহেতুকে বাণীৰ বাহন, বাণী আমাক মধুৰ কৰে। গতিকে বাণী থাকিলে আমাৰ লক্ষী থাকিব। যদি আপোনাৰ বাণীটো মধুৰ নহয় তেনেহ'লে লক্ষী আইও আপোনাৰ ওচৰত বিৰাজমান কেতিয়াও নহয়। বসন্ত পঞ্চমীৰ দিনাখন আপোনালোকে ব্ৰত পালন কৰাটো অতিকৈ জৰুৰী। বিশেষকৈ শিক্ষক শিক্ষাৰ্থী যিবিলাকে শিক্ষাবৃত্তিৰ লগত জড়িত হৈ আছে, কলা কুশলী বাদ্যযন্ত্ৰ এইবিলাকৰ লগত জড়িত হৈ আছে, তেওঁলোকে বসন্ত পঞ্চমীৰ দিনা তেওঁলোকে ব্ৰত পালন কৰাটো অতিকৈ জৰুৰী। যিহেতুকে বসন্ত শব্দটোৰ অৰ্থই হৈছে সৌন্দৰ্য, শব্দৰ সৌন্দৰ্য, বাণীৰ সৌন্দৰ্য, প্ৰকৃতিৰ সৌন্দৰ্য। ই কেৱল এটা পৰ্বই নহয়, ই জ্ঞান বুদ্ধি এই সকলোবিলাকৰ এটা দিব্য সংকেত। আৰু য'ত মা সৰস্বতী বাস কৰে তাত নিশ্চয় লক্ষী বাস কৰিবই, সেইটো সকলোৱে জানে। ইয়াৰ কাৰণস্বৰূপে মই আপোনালোকক এটা উদাহৰণ দিওঁ। বৈষ্ণদেৱী মন্দিৰ তাৰে এটা জাগ্ৰত স্বৰূপ। বৈষ্ণদেৱী মন্দিৰত মাতা লক্ষ্মী, মাতা সৰস্বতী আৰু মা কালীৰ এই তিনিও দেৱীক তাতে একেলগে বিৰাজমান হৈ আছে আৰু একেলগে তাতে পূজা কৰা হয়। যেনেকৈ মাতা দুৰ্গাৰ পূজা আমি নৱৰাত্ৰিত পালন কৰোঁ। নৱৰাত্ৰিত আমি মাতা দুৰ্গাৰ যেতিয়া আমি পূজা কৰোঁ বহুত জাগ্ৰত হৈ থাকে আৰু নৱৰাত্ৰি পালন কৰা লোকসকলে গমেই পায় মা দুৰ্গাক যদি নৱৰাত্ৰিৰ সময়ত অতি শ্ৰদ্ধা ভক্তি সহকাৰে পূজা কৰে তেতিয়াহ'লে মা দুৰ্গাৰ অপাৰ কৃপা পায়। ঠিক তেনেকৈ এই সৰস্বতী পূজা বা বসন্ত পঞ্চমীৰ দিনাখনো যদি ব্ৰত পালন কৰি নীতি নিয়মেৰে শুদ্ধ বস্ত্ৰ পৰিধান কৰি, শুদ্ধ বস্ত্ৰ মানে আপোনালোকৰ হালধীয়া কাপোৰ, মাৰ অতিকৈ প্ৰিয় হালধীয়া বস্ত্ৰ যদি পৰিধান কৰি মা সৰস্বতীৰ পূজা কৰা হয় তেতিয়াহ'লে মাৰ কৃপা আপোনাৰ জীৱনত বাৰুকৈ পৰিব। সৰস্বতী পূজাৰ দিনা বা বসন্ত পঞ্চমীৰ দিনা যেনেকৈ নৱৰাত্ৰিত মা দুৰ্গাক পূজা কৰা হয়, ঠিক তেনেকৈ বসন্ত পঞ্চমীটো সৰস্বতী আইক যদি বহুত মানে মনৰ পৰা ভক্তিভাৱেৰে শ্ৰদ্ধাভাৱেৰে যদি আৰাধনা কৰে তেতিয়াহ'লে আপোনাৰ জীৱনত মা সৰস্বতী বাস কৰিবতো কৰিবই, তাৰ লগতে লক্ষীও আপোনাৰ জীৱনত থাকিব আৰু মা দুৰ্গাৰ কৃপা আপোনাৰ জীৱনত অপাৰ হিচাপে থাকিব। গতিকে এগৰাকী দেৱীক যদি আমি পূজা কৰোঁ তেতিয়াহ'লে আমি তিনিগৰাকী দেৱীৰে ফলটো আমাৰ জীৱনত পাম। গতিকে দুৰ্গা মাক আমি যেনেধৰণে পূজা কৰোঁ ঠিক তেনেকৈ মাতা সৰস্বতী আৰু মাতা লক্ষ্মীকো আমি তেনেধৰণে পূজা কৰিব লাগে। এগৰাকীকো যদি আপোনালোকে সেই বিশেষ দিনটোত যদি পূজা কৰা হয় তেনেহ'লে তিনিগৰাকী দেৱীৰে কৃপা আপোনাৰ জীৱনত পৰিব। এতিয়া এটা কথা হ'ল, মা দুৰ্গাৰ যেনেকৈ মন্ত্ৰ থাকে, মা লক্ষ্মীৰ মন্ত্ৰ থাকে, ঠিক তেনেকৈ মা সৰস্বতীৰ মন্ত্ৰ থাকে। আমি মা সৰস্বতী আমি মন্ত্ৰ জপ কৰিব লাগে। সেই মানে বেলেগ দিনত নকৰিলেও যদি আমি সৰস্বতী পূজাৰ দিনাখন মা সৰস্বতীৰ মন্ত্ৰ যদি আমি 108 বাৰ জপ কৰোঁ তেনেহ'লে তেওঁ অপাৰ কৃপা পোৱা যায়। সেই মন্ত্ৰটো হৈছে ইয়া দেৱী সৰ্বভূতেষু বিদ্যাৰূপেণ সংস্থিতা নমস্তস্মৈ 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 নমো নমঃ। এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। বিশেষকৈ ব্ৰহ্ম মুহূৰ্তত জপ কৰাটো অতিকৈ শুভ।
সন্ধ্যা সময়খিনিত নোৱাৰিলে যদি ব্ৰহ্ম মুহূৰ্তত নোৱাৰে তেতিয়াহ'লে সন্ধ্যা সময়ত কৰিব, কিন্তু ব্ৰহ্ম মুহূৰ্তত কৰা জপটো মা সৰস্বতী মানে বহুত ভাল পায়, বহুত প্ৰিয়। গতিকে ব্ৰহ্ম মুহূৰ্তত আপোনালোকে উঠি মা সৰস্বতী এই মন্ত্ৰফাঁকি 108 বাৰ জপ কৰিব। আপোনাৰ জীৱনত মা সৰস্বতীয়ে অপাৰ কৃপা পোৱাৰ লগতে মা লক্ষ্মীৰো অপাৰ কৃপা পাব। জয় শ্ৰীৰাম, জয় হনুমান।